নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 7 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাব অসমৰ মুছলমানে। ক্ষমতাৰ ভয় দেখুৱাই মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত হোৱা নাই মুছলমানৰ মানৱ অধিকাৰ। মুছলমান হোৱাটোৱে তেওঁলোকৰ অপৰাধ নেকি? এনেদৰে এতিয়া চৰকাৰক প্ৰশ্ন কৰিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে। আৰু মুছলমানক অঘৰী কৰি আদানীক গতাই দিব বিচাৰিছে হাজাৰ হাজাৰ বিঘা মাটি। আৰু 21 জুলাইত এবিএমচিয়ে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী। আৰু 22 জুলাইত নতুন দিল্লীতে হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। আৰু এইবাৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাব অসমৰ মুছলমানে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। যিহেতু অবৈধ মাটিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে এতিয়া উচ্ছেদ, আৰু ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন আৰু সাজু কৰা হৈছে শ শ বুলডোজাৰ। প্ৰশাসনৰ বুলডোজাৰ দেখি এতিয়া ঘৰ এৰিছে বেদখলকাৰীয়ে। ঘৰ দুৱাৰ ভাঙি বেদখলকাৰীয়ে ঢাপলি মেলিছে অন্য স্থানলৈ। আৰু পুৱা 6 বজাৰ পৰাই চলিব বিলাসীপাৰাৰ 4000 বিঘা ভূমিত উচ্ছেদ অভিযান। আৰু মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। শাৰী শাৰী বুলডোজাৰে কঁপাইছে এতিয়া উচ্ছেদিতৰ বুকু। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে এতিয়া অবৈধ মাটিৰ বিৰুদ্ধে উচ্ছেদ, কিন্তু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিছে এক ডাঙৰ ঘোষণা যে কোনো কাৰণতে বন্ধ কৰা নহ'ব উচ্ছেদ। কোৰ্টিয়াৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে। মহিলাগৰাকীৰ নাম লৈ একাংশ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে কংগ্ৰেছে। আৰু বিজেপিয়ে উচ্ছেদ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ। আৰু কিন্তু বিজেপিয়ে কোনো কাৰণতে বন্ধ নকৰে উচ্ছেদ। কাইলৈ চাপৰত হ'ব সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। আৰু সমান্তৰালকৈ গোৱালপাৰাতো চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত উচ্ছেদ হ'বই বুলি মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ স্পষ্টীকৰণ দিছে। আৰু বিজেপিক কোনেও ৰখাব নোৱাৰে। জাতিটো বচাবৰ বাবে বিজেপিয়ে উচ্ছেদ কৰিবই বুলি এক মন্তব্য কৰে। আৰু উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য আগবঢ়াইছে। হজ যাত্ৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এসপ্তাহৰ পিছতে গ্ৰহণ কৰা হ'ব 2026 বৰ্ষৰ হজ যাত্ৰাৰ আবেদন। হজ কমিটিৰ ৱেবছাইটত মুকলি কৰা হ'ব হজ যাত্ৰাৰ বাবে প্ৰয়োজনীয় আবেদনৰ প্ৰপত্ৰ। ইচ্ছুক হজ যাত্ৰীয়ে সময়সীমাৰ ভিতৰত কৰিব লাগিব আবেদন। আৰু ভাৰতীয় হজ কমিটিলৈ বিশেষ নিৰ্দেশনা কিৰেণ ৰিজিজুৰ। 65 বছৰৰ ওপৰৰ হজ যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ হজ কমিটিসমূহলৈ। আৰু পুৰুষ মহিলাৰ বাবে সুকীয়াকৈ গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা। আবেদনকাৰীৰ সকলো নথি পত্ৰৰ লগতে পাছপৰ্টৰ বৈধতা পৰীক্ষা কৰাৰ নিৰ্দেশ হজ কমিটিলৈ। আৰু ছৌদি আৰবৰ সৈতে ভাৰতীয় হজ কমিটিক হজ যাত্ৰা সন্দৰ্ভত আগতীয়াকৈ সকলো আলোচনা কৰাৰ নিৰ্দেশ মন্ত্ৰী কিৰেণ ৰিজিজুৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। এই খবৰটো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। সাজু হওক গাঁও সভালৈ। এই মাহৰ পৰাই আৰম্ভ হ'ব গাঁও সভা। আৰু গাঁও সভাত উপস্থিত থাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব। গাঁও সভাত উপস্থিত নাথাকিলেও অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব মহিলাসকলৰ নাম। আৰু ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব নিজৰ নাম। আৰু অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল এইবাৰ অৰুণোদয় আঁচনিত। টকা নাপাই হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আপোনাৰো অৰুণোদয় কটা গৈছে নেকি জনাওক আমাৰ কমেণ্ট বক্সত। চিন্তা নকৰিব, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিত। আৰু অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ। আমি জনাই যাম কি কি নথিপত্ৰ লাগিব। যদিহে আপুনি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত এটাকৈ লাইক দিয়া নাই তেন্তে লাইক কৰিবলৈ নাপাহৰিব। আবেদন কৰিলে আপুনি পুনৰ লাভ কৰিব অৰুণোদয়। আৰু অৰুণোদয় লাভ কৰিবলৈ আপোনাৰ লাগিব 5 বিধ নথিকেইখন হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো। আৰু অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। আৰু গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। গতিকে যেতিয়া গাঁও সভা অনুষ্ঠিত হ'ব আপোনালোকে গাঁও সভাত গৈ অংশগ্ৰহণ কৰি নিজৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাই ল'ব।